নমস্কাৰ বন্ধু বান্ধৱীসকল ফাইনেলি বহুত ভাল খবৰ আহিলে অসম পুলিচ কনষ্টেবল ABUP আদি কৰি বহুখিনি পোষ্টৰ ছেকেণ্ড মেৰিট লিষ্ট ঘোষণা কৰিলে আৰু ছফটৱেৰৰ ইছ্যু হেতুকে এই 1:5 ৰেচিঅ'ত ৰিজাল্টবিলাক প্ৰকাশ হোৱা নাছিলে আৰু সেইটো এতিয়া কাৰেকশ্যন কৰি বহু নতুন কেণ্ডিডেটক ৰিটেন টেষ্টৰ বাবে কোৱালিফাই কৰিলে তো ভিডিঅ'টো প্ৰথমতে লাইক কৰিব আহক ভিডিঅ'টো আৰম্ভ কৰোঁ আৰু যিসকল বন্ধু বান্ধৱী এতিয়ালৈকে আমাৰ অসম পুলিচ ABUPৰ লিখিত পৰীক্ষাৰ PDFখন কিনা নাই সোনকালে কিনি ল'ব মাত্ৰ 125 টকা য'ত 10,000 প্ৰশ্নৰ উত্তৰ পাব পূৰ্বৰ অসম পুলিচৰ বিভিন্ন পৰীক্ষাত অহা প্ৰশ্নৰ উত্তৰো ইয়াতে আপোনালোকে লাভ কৰিব আৰু যিমানখিনি সম্ভৱ সম্পূৰ্ণ সিলেবাস কভাৰ হোৱাকৈ এই PDFখন প্ৰস্তুত কৰা হৈছে ইংৰাজী মাধ্যমৰো আছে মাত্ৰ 115 টকা সেইখনৰ দাম assamgkpdf.com ভিজিট কৰি এখন কিনি ল'ব পাৰে তো 29 মাৰ্চত এই নতুন নোটিছখন আহিছে আৰু এই নোটিছখনত কি লিখিছে চাওক তো 2 নম্বৰ পেৰাগ্ৰাফত a rectification process was conducted due to a logical sequencing error in the software program that affected the cutoff marks for social and special categories in the merit list for constable ABUP and constable communication in pursuance of the advertisement dated তো এইখিনি উল্লেখ কৰিলে নোটিছখনত আৰু এতিয়া the number of total shortlisted candidates are in compliance with 1:5 criteria of available eligible candidates তো যোৱাকালি এই ৰিজাল্টটো ঘোষণা কৰিছে আমাৰ ভিডিঅ'টো বনোৱাত অকণমান হয়তো লেট হৈছে 29 মাৰ্চ 2025 তাৰিখে 5 বজাৰ পৰা ৰিজাল্ট ঘোষণা কৰিছিল আপোনালোকে যদিহে এই ABUPৰ ফিজিকেল টেষ্ট দিছিলে তেনেহ'লে এতিয়া আপোনালোকৰ ৰিজাল্ট চেক কৰিব পাৰে আৰু যিসকলে নতুনকৈ কোৱালিফাই কৰিছে তেওঁলোকে 1 এপ্ৰিল 2025 তাৰিখৰ পৰা তেওঁলোকৰ এডমিটবিলাক ডাউনলোড কৰিব পাৰিব তো এতিয়া নিশ্চয় কাট অফ মাৰ্কৰ ক্ষেত্ৰতো আপোনালোকে ভালদৰে চাই ল'ব পাৰিব আৰু ইয়াতে ৰিজাল্ট লিংক আছে তো আপোনালোকৰ ৰিজাল্টটো ইয়াতে চাই ল'ব তো ৰোল নম্বৰ আৰু ডেট অফ বাৰ্থ বহুৱাই ছাবমিটত ক্লিক কৰি ৰিজাল্টটো চাই ল'ব পাৰিব তো ভিডিঅ'টো এইখিনি লাইক কৰিব শ্বেয়াৰ কৰিব ধন্যবাদ